ডাম্পাৰৰ দৌৰাত্ম্য বৰ্তমান ৰাজ্যৰ বৃহৎ সমস্যা। এই ডাম্পাৰৰ দৌৰাত্ম্য এতিয়াতো সমগ্ৰ ৰাজ্যখনৰ এটা সমস্যা। ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে অকল ৰাজপথত ক্ষতি নহয়, ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে। দৌৰাত্ম্য অকল ৰাস্তা ভাঙিছে হেনে নহয়, মানুহ মাৰিছে। ৰাতি 8 বজাৰ পিছতেই ডাম্পাৰ চলোৱাৰ সময়তে বেলেঞ্চত নাথাকে বহু চালক। কাৰণ ৰাতি যেতিয়া 8টাৰ পিছত চলাব লগা হয়, তেওঁলোকে বেলেঞ্চত নাথাকে বহু ড্ৰাইভাৰ। 10 টনৰ পাৰ্মিটত 25ৰ পৰা 30 টনলৈকে সামগ্ৰী কঢ়িয়াই ফুৰে। পাৰ্মিট যিটো হয়, এই পাৰ্মিটত তেওঁলোকে 10 মেট্ৰিক টন মালহে টানিব পাৰে। 10 টন টানিব পাৰে, কিন্তু তেওঁলোকে ডাম্পাৰত 25 টন, 30 টন, 35 টন মাল টানে। ৰাজ্যত অধিকাংশ ৰাস্তা ডাম্পাৰ দৌৰাত্ম্যৰ বাবেই ভাঙি যায়। তাত যিটো লংজিভিটি, সেই লংজিভিটিটো নষ্ট হয়। ডাম্পাৰ দৌৰাত্ম্যক লৈ চৰকাৰৰ উদ্বিগ্ন। ডাম্পাৰ দৌৰাত্ম্য সম্পৰ্কে সৰ্বুক সমষ্টি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য। চৰকাৰো উদ্বিগ্ন। কিন্তু ডাম্পাৰৰ দৌৰাত্ম্য এতিয়াতো সমগ্ৰ ৰাজ্যখনৰ এটা সমস্যা। আমি চৰকাৰৰ ওচৰত আবেদন জনাই আছোঁ যে ডাম্পাৰৰ তেওঁলোকে পাৰ্মিট যিটো হয়, এই পাৰ্মিটত তেওঁলোকে 10 মেট্ৰিক টন মালহে টানিব পাৰে। 10 টন টানিব পাৰে, কিন্তু তেওঁলোকে ডাম্পাৰত 25 টন, 30 টন, 35 টন মাল টানে। ৰাস্তা বান্ধিলেও এই ডাম্পাৰৰ কাৰণে ৰাস্তা তাত যিটো লংজিভিটি, সেই লংজিভিটিটো নষ্ট হয়। আমি সেইকাৰণে চৰকাৰক দাবী কৰিছোঁ, যদি ৰাস্তা বান্ধে তেতিয়াহ'লে 30 টনৰ ৰাস্তা বান্ধক, তেতিয়াহ'লে নাভাঙিব। যিটো নেশ্যনেল হাইৱেত হয়, তেনেকুৱা ৰাস্তা বান্ধক। সিমান পইচাত চৰকাৰৰ নাই। নহ'লে আপোনালোকে 10 টনৰ 10 টনৰ পাৰ্মিশ্যন দিছে, পাৰ্মিট আছে, তেতিয়াহ'লে 10 টনটো নিশ্চিত কৰক। নিশ্চিত কৰিলে তেতিয়াহ'লে ৰাস্তাটো বাচিব। কিন্তু এতিয়া ডাম্পাৰ ব্যৱহাৰটো বন্ধও কৰিব নোৱাৰোঁ। তথাপি আজি পৌৰসভাবিলাকে এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্ধিয়া 8টা বজাৰ আগতে কোনো ডাম্পাৰ চলিব নোৱাৰিব, ৰাতিপুৱা 6টা বজাৰ পৰা। তাৰ ফলত অলপ দৌৰাত্ম্য কমিছে, কিন্তু ৰাতি 8টা বজাৰ পিছৰ পৰাতো অনৰ্গল চলে। ডাম্পাৰ অনৰ্গল চলে, কোনে কাক বাধা দিব? এই ধৰণৰ এটা সমস্যা হৈছে। এই সমস্যাটো লৈ পেলাই চৰকাৰ পক্ষৰ লগত আমাৰ আলোচনাও চলিছে। চৰকাৰো উদ্বিগ্ন কেনেকৈ সমাধান কৰা যায়। আৰু এই ডাম্পাৰৰ দৌৰাত্ম্য অকল ৰাস্তা ভাঙিছে হেনে নহয়, মানুহ মাৰিছে। কাৰণ ৰাতি যেতিয়া 8টাৰ পিছত চলাব লগা হয়, তেওঁলোকে বেলেঞ্চত নাথাকে বহু ড্ৰাইভাৰ। ফলত গণ্ডগোলবিলাক হয়, স্পীডটোও বেছি থাকে। এইটো এটা সমস্যা।